নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। পৰহি ভিডিঅ' দিয়া নাছিলোঁ, আপোনালোকে নিশ্চয় জানে, আৰু সেইকাৰণে কালি যে যিটো ভিডিঅ' দিছিলোঁ তাত আপোনালোকৰ যিখিনি মোৰ প্ৰতি মৰম প্ৰকাশ পালে মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কমেণ্টত লিখিছিলে এগৰাকীয়ে যে তেওঁ ভাবিছিলে তেখেতৰ মোবাইলটোৱে বেয়া হৈ গৈছে নেকি, যে ভিডিঅ' পোৱা নাছিলে। গতিকে ইমানখিনি যে মৰম কৰিছে আপোনালোকে, মই বহুত বেছি আপ্লুত হৈ গৈছোঁ। খুব বেছি ভাল লাগিছে আপোনালোকৰ মৰম পাই। আচলতে মই সকলোকে এটাই কৰিবলৈ চেষ্টা কৰি আছোঁ যে আপোনালোকে সাহসী কৰি থাকক, কাৰণ আপোনাৰ যিটো বিপদ হৈ আছে, আপুনি যদি আন এজন লোকৰ বিপদৰ কথা শুনে, তেতিয়া আপোনাৰ এনেকুৱা লাগিব যে তেওঁলোকৰ তুলনাত আপোনাৰ বিপদটো যেন একোৱেই নহয়। এটা কথা হয় যে আজি আপোনাৰ যিটো বিপদ হৈ আছে, যিটো সমস্যা হৈ আছে, সঁচাকৈ খুব দুখ লগা, খুব বেয়া লগা। সেই বিপদটো আহিছে কাৰণেহে আপুনি মোৰ লগত যোগাযোগ কৰিছে, কণ্টেক্ট কৰিছে বা মোৰ ভিডিঅ'টো চাইছে। কিন্তু সেই বুলি এইটো নহয় যে জীৱনত কেৱল আপোনাৰেই সেইখিনি সমস্যা আছে, সকলোৰে জীৱনত সমস্যা আছে। মই এই বিষয়টোত যেতিয়া মই যিমান গভীৰতালৈ সোমাই গৈ আছোঁ, যিমান মানুহৰ সৈতে যোগাযোগ হৈ আছে, তেওঁলোকে মানে এনেকুৱা হয় যে কিছু লোকৰ সমস্যা শুনিলে মই মোৰ নিজৰ চকু পানী ওলাই যায়। আপোনালোকে বিশ্বাস কৰক, আপোনালোকে যিসকলে ইমান দিন ভিডিঅ' চাই আছে, তাৰপিছত যিসকলে মোক লগো পাইছে, তেওঁলোকেই আচলতে ইয়াত কমেণ্ট কৰিব লাগে। আচলতে মই উচিত বুলি ভাবোঁ, কাৰণ যিসকলে মোক লগ পাইছে, কাৰণ মই যিজন মানুহ আজি ভিডিঅ' বনাই আছোঁ, আপোনালোক হয়তো মোৰ সন্মুখত নাই, কেমেৰা এটা আছে, কিন্তু মই অনুভৱ কেতিয়াও নকৰোঁ মোৰ সন্মুখত যেন আপুনি স্বয়ং বহি আছে, মই আপোনাৰ সৈতে ডাইৰেক্ট এইখিনি কথা পাতি আছোঁ, তেনেকুৱা যেন অনুভৱ হয়। আৰু ঠিক তেনেকেই মই যেতিয়া আপোনালোকক লগ পাওঁ, এইখিনি কথাই মই আপোনালোকক কওঁ, বা এনেধৰণেই মোৰ ব্যৱহাৰ পায়, বা মই একে ধৰণৰ, মই ফোনত কথা পাতিলেও সেই একেই, মই ভিডিঅ' বনাই থাকিলেও মই একেটাই মানুহ, বা মই লগ পালেও সেই একেটাই মানুহ। মোৰ কোনো কৃত্ৰিমতা নাই। কাৰণ মই এইকাৰণে এই কথাটো ক'লোঁ যে বহুত কেইজন লোকে মোক মেছেজ কৰিছে বা মোক ফোন কৰি কৈছে যে ভিডিঅ' বনোৱা বহুত বেছি এনেকুৱা ধৰণৰ মানুহ আছে, এনেকুৱা ধৰণৰ বহুত বেছি ধৰি লওক জ্যোতিষীও আছে, যিসকল জ্যোতিষী আজিকালি ইউটিউব বা ফেচবুকত ভিডিঅ' বনায়, তেওঁলোকৰ লগত বা তেওঁলোকে বা বিভিন্ন পডকাষ্ট চেনেলতো সাক্ষাৎকাৰ দিয়ে। কিন্তু তেওঁলোকৰ কথা মোক মানুহে কয় যে তেওঁলোকে ভিডিঅ'ত বেলেগ এটা কথা কয়, ইমান সহজ সৰল যেন লাগে কথাবিলাক, যেন তেওঁলোকৰ ওচৰত গ'লে সমস্যাবিলাক ভাল হৈ যাব। কিন্তু তেওঁলোকৰ ওচৰলৈ গ'লে ইমান বেছি টকা ডিমাণ্ড কৰি দিয়ে যে যিটো আমি আকৌ কিবা এটা বস্তু বিক্ৰী কৰিহে বা বন্ধকত থৈহে তেওঁৰ উপকাৰটো আমি ল'ব লগা হয়, বা তেওঁৰ প্ৰতিকাৰটো ল'ব লগা হয়। কিন্তু মই এইবিলাক কথা ক'বলৈ নাযাওঁ। মোকতো মানুহবিলাকে তেওঁলোকৰ নামবিলাকো কৈ দিয়ে, কিন্তু মই সেইবিলাক ক'বলৈ নাযাওঁ, মই ভিতৰলৈ সোমাবলৈ নিবিচাৰোঁ। কিন্তু এনেবোৰ কথাই আচলতে বহুত বেছি মোক মনত আঘাত দিছে। সেইকাৰণে মই যিমান পাৰোঁ আপোনালোকক সাহসী কৰি তুলিবলৈ চেষ্টা কৰিছোঁ। সকলোৰে যে বিপদৰ গুৰি বা সকলোৰে বিপদৰ উদ্ধাৰ কৰা কেৱল এজনেই আছে, বা এজন বুলি কৈছোঁ যদিও ভগৱানটো সকলোতে আছে। ভগৱান এতিয়া এনেকুৱা হৈ আছে, চাওক, যে আপোনালোকক মই যে কৈ আছোঁ আমাৰ নামঘৰ ভাগৰ কথা, যে মই এইটো কেতিয়াও কোৱা নাই যে আপোনাৰ নামঘৰ ভাগত ভগৱান নাই। যেতিয়া আপুনি বিপদত পৰে, কেৱল শ্ৰীকৃষ্ণ বা কৃষ্ণ বুলি কৈ দিলেই, আপুনি সন্মুখত যিয়েই নাথাকক, হয় এখন থাপনা থাকক বা আপোনাৰ সন্মুখত এটা মছজিদো থাকক, এটা চাৰ্চ থাকক, আপুনি যেতিয়া কৃষ্ণ বুলি কৈ দিয়ে, সেই মছজিদটোতো আপুনি কৃষ্ণক পাব, বা সেই যীশুখ্ৰীষ্টৰ ঠাইখনতো আপুনি কৃষ্ণক পাব। জয় হনুমান বুলি যেতিয়া আপুনি ক'ব, আপুনি যিকোনো পৰিস্থিতিত হনুমানক আপুনি পাব, বা আপুনি যাকেই নামানে, শিৱক মানে, আপুনি দুৰ্গাক মানে, বা আপুনি যোনেই নহওক, আপুনি বা যি ধৰ্মৰে নহওক, আপোনাৰ নিজৰ আৰাধ্য যিজন আছে, মুছলমানসকলে যদি আল্লাহক যদি বিশ্বাস কৰে, যেনেকৈ বিশ্বাস কৰে, বা তেনেকৈ খ্ৰীষ্টানসকলে গডক বিশ্বাস কৰে, কোনোবাই চাই বাবাক বিশ্বাস কৰে, কোনোবাই গুৰু নানকক বিশ্বাস কৰে, যোনেই যাৰ আৰাধ্য উপাসনাৰ দেৱতা বুলিয়ে কৈছোঁ, বা উপাসনাৰ যাৰ ভগৱান বুলি ভাবে, তেওঁক সকলোতে পোৱা যায়। এইটো নহয় যে কেৱল মোৰ নামঘৰ ভাগত বা আমাৰ নামঘৰ ভাগত ভগৱান আছে। আপোনাৰ ঘৰৰ থাপনাখনতো ভগৱান আছে। কিন্তু তথাপিও আমি কি কৰোঁ, যে মই জানো যে আমাৰ গাঁৱত যিখন পূজা মণ্ডপ আছে, সেই পূজা মণ্ডপত দুৰ্গা দেৱী থাকে, দুৰ্গা পূজা যে হয়, তাত দুৰ্গা দেৱীক আমি পাওঁ। কিন্তু তথাপিওতো আমি কামাখ্যা মাৰ ওচৰলৈ যাওঁ, তথাপিতো আমি বৈষ্ণৱ দেৱীৰ ওচৰত যাওঁ ইমান কষ্ট কৰি, কাৰণ আমাৰ এটা বিশ্বাস আছে, তাত গ'লে আমাৰ কিবা এটা ফল পাম। ফল আপুনি সকলোতে পাব, কেৱল অন্তৰৰ পৰা যদি বিচাৰে, মনোযোগৰে আপুনি বিচাৰে, কিবা এটা বিচাৰে, ভগৱানে আপোনাক
সকলো ধৰণৰ ফল দিব সেইকাৰণে মই আপোনালোকে যে মোক ফোন কৰে আজিও ফোন কৰিছে যে ডিব্ৰুগড়ৰ পৰা ফোন কৰিছে আহিম বুলি দুলিয়াজানৰ পৰা ফোন কৰিছে আহিম বুলি মই একে আশাৰে তেওঁলোকক কওঁ আপোনালোকে আহিব নালাগে ইমান কিয় কষ্ট কৰিব লাগে ইমান কিয় খৰচ কৰিব লাগে আপোনালোকে তেজপুৰৰ আমাৰ ঘৰৰ নামঘৰটোত আহিবৰ কাৰণে প্ৰয়োজন নাই আপোনালোকে নিজৰ ঘৰখনতে নিজৰ থাপনাখনতে আপুনি যাকেই মাতিছে কৃষ্ণ হওক বা শিৱ হওক সবকে আপুনি যেনেকৈ মাতিছে তেনেকৈ ভগৱান পাব কিন্তু এটা কথা মই আপোনালোকক কৈ আছো যে হনুমানজী হৈছে সংকট মোচন আপোনাৰ যিকোনো সংকট আপোনাৰ জীৱনৰ যিকোনো সংকট লাগিলে যেনেকুৱাই নহওক আৰ্থিক হওক পাৰিবাৰিক হওক স্বাস্থ্যজনিত হওক সকলোখিনি সংকট তেওঁ দূৰ কৰে আৰু এয়া কথা মই কোৱা কথা নহয় হাজাৰ হাজাৰ বছৰৰ পৰা চলি অহা কথা কেৱল মই অসমত এই কথাটো প্ৰচাৰ কৰিছো কাৰণ মই নিজে প্ৰমাণ পাইছো আৰু মোৰ কথা শুনি যিসকলে হনুমানজীৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকে চালিচা পঢ়িছে তেওঁলোকে নিজৰ গোসাঁই থাপনাক হনুমানজীক ৰাখিছে তেওঁলোকে নিজেও প্ৰমাণ পাইছে আৰু এইটো নহয় যে মইহে এইটো কাম কৰি আছো হনুমান চালিচাৰ পঢ়ি থকা মানুহ 20 বছৰ 30 বছৰ পঢ়ি থকা মানুহ আমাৰ অসমত আছে তেওঁলোকে যথেষ্ট শ্ৰদ্ধা ভক্তি কৰে তেওঁলোকক মই বহুত বেছি সন্মান কৰোঁ তেওঁলোকক বহুত শ্ৰদ্ধা কৰোঁ মই মাত্ৰ এটা মাধ্যম মই মাত্ৰ এটা জৰিয়তে যে মই আপোনালোকক জনাই আছো মোৰ জৰিয়তে আপোনালোকে যাতে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰে সেই কথাটোহে মই আপোনালোকক কৈ আছো আৰু এইখিনিতে এটা ভাল খবৰ দি লওঁ আজিকালি ভাল খবৰবিলাক মই ইমান নিদিওঁ কাৰণ আপোনালোকে কিছুমানে মোক ফোন কৰি কয় যে আপুনি ভিডিঅ'ত মোৰ কথা কৈ নিদিব দেই মই কাৰ কথা কৈছো কওকচোন বাৰু কোনোবা এজন ব্যক্তিয়ে কওক যে মই তেখেতৰ নামটো উল্লেখ কৰিছো তেখেতৰ কিবা বেমাৰৰ কথা উল্লেখ কৰিছো আপোনাৰ যেহেতু যদি আপোনাৰ ধৰি লওক বেমাৰ এটা হৈছে ধৰি লওক আপোনাৰ কিবা এটা বেমাৰ হৈছে পেটৰ বিষ হৈছে ভৰিৰ বিষ হৈছে সেই ভৰিৰ বিষটো মোক আপুনি প্ৰাৰ্থনা জনাব দিয়াৰ পিছত বহুত ঔষধ খোৱাৰ পিছতো ভাল নহয় মোক আপুনি প্ৰাৰ্থনা জনাব দিয়াৰ পিছত আপোনাৰ বেমাৰটো ভাল হৈ গ'ল আপুনি মোক ফোন কৰি ক'লে যে মোৰ বেমাৰটো ভাল হৈ গ'ল মই এই ভিডিঅ'টোত কওঁতে আপোনাৰ নামটো নকৈ কওঁতে কি অসুবিধাটো আছে আপুনি কওকচোন বাৰু কাৰণ আপোনাৰ নিচিনা ভৰি বিষ থকা মানুহ বহুত আছে অসমত মোৰো ভৰি বিষ হ'ব পাৰে মোৰ মাৰো হ'ব পাৰে মইতো কোনোবা এজনৰ কথা সঁচাকৈ কৈহে আপোনালোকক উপদেশটো দিছো যে আপুনিও পঢ়ক কোনোবা এজনৰ কথা যেতিয়া মই উপদেশটো দি দিওঁ প্ৰমাণ হিচাপে দি দিওঁ তেতিয়া বাকী সকল মানুহৰ মনত বিশ্বাসটো আহে যে হয় যে আমিও হনুমান চালিচাখন পঢ়িব লাগে অমুক গৰাকী মানুহে দেখোন পঢ়ি ভাল পালে কথাটো তেনেকুৱা আহে গতিকে ইয়াত একো ধৰণৰ উদ্দেশ্য নাই আপোনাৰ যদি কিবা এটা বেমাৰ আজাৰ ভাল হয় মোৰ কিমান ভাল লাগে আপুনি যদি কিবা এটা কৰি কিবা এটা ভাল পায় মোৰ বা গোটেই অসমৰ ৰাইজে সেই খবৰটো পাই ভাল পায় এই কমেণ্টবিলাকত যে আপোনালোকে লিখি দিয়ে মোৰ ভাল হৈছে মোৰ ভাল হৈছে মোৰ ভাল হৈছে কিমান ভাল লাগে চাওকচোন আপোনাৰ কথাটো শুনি বেলেগ এজনে হয়তো তাত কমেণ্ট এটা নিদিব পাৰে কিন্তু তেওঁ অহা কালিলৈ পৰা হনুমান চালিচা পঢ়িব তেওঁ ভাল পাব গতিকে এই বস্তুটো যে এই বিষয়টো ইমান ধুনীয়াকৈ প্ৰচাৰ হৈছে আপোনালোকে ভাল পাব লাগে আৰু মই ভাল খবৰটো দি লওঁ তেওঁ মোক কালি ফোন কৰি মোক কৈছে যে আপোনাৰ মুখৰে সেই খবৰটো শুনিবলৈ মই ৰৈ থাকিম আৰু সেইকাৰণে মই আপোনালোকক খবৰটো দি দিওঁ নামো নকওঁ ঠাইও নকওঁ কিন্তু তেওঁ মোক কৈছে যে আপোনাৰ মুখেৰে সেই কথাটো শুনিম আৰু তেওঁ নিজে বিচাৰিছে এই কথাটো প্ৰচাৰ হোৱাটো অক্টোবৰত তেওঁ মোক ফোন কৰিছিলে ফোন কৰি কৈছিলে যে তেখেতৰ মহিলা মানুহ যিহেতু তেখেতৰ কিবা ইউটেৰাছত কিবা এটা প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো অপাৰেশ্যন কৰিব লাগিব আৰু তেওঁ মোক কৈছিলে যে আপুনি এগছি চাকি জ্বলাব আৰু মোৰ কথা শুনি তেওঁ প্ৰত্যেক দিনে মই যেনে ধৰণে কৈছিলো তেওঁ হনুমান চালিচাখন পঢ়িবলৈ আৰম্ভ কৰিলে তেওঁ পঢ়ি আছে আজিলৈকে কন্টিনিউ পঢ়ি আছে যেনেকৈ কৈছো তেনেকৈ পঢ়ি আছে লগতে তেওঁ সেই সমস্যাটোৰ উপৰিও তেওঁলোকৰ অনন্য কিছুমান সমস্যাৰ কথাও কৈছিলে কিন্তু তাৰ পিছৰ পৰা যেহেতু মই নাম্বাৰবিলাক ছেভ কৰিব নোৱাৰো ইমান ফোন আহি থাকে দিনটোত গতিকে মই তেওঁ মোক ফোন কৰি আছে হয়তো মই কিবা ব্যস্ততাত তেওঁ ফোনটো ৰিচিভ কৰিব পৰা নাই একমাহ প্ৰায় হৈয়ে গ'ল আৰু তেওঁ ফোন মই ৰিচিভ কৰিব পৰা নাই কালি মোক এটা মেছেজ আহিল যে মই আপোনাৰ সৈতে কথা পাতিব বিচাৰো আপুনি মোক ফোনটো ৰিচিভ কৰক তাৰপিছত মই ক'লো যে মই নিজে আজৰি হৈ ৰাতি 8টা বজাৰ পিছত আপোনাক ফোন কৰিম মই ৰাতি 9টা বজাৰ পিছত মই ফোন কৰিছো তেওঁ মোক কি বুলি কৈছে জানেনে তেওঁ কৈছে যে আপোনাক মই ইমান ফোন কৰি আছো আপুনি ফোনটো নধৰে মই কেৱল ভাল খবৰটো দিবলৈহে আপোনাক ফোন কৰি আছো যে মোৰ পিছৰ পৰা যেতিয়া চেকআপ কৰিব গ'লো ডক্টৰে ক'লে যে আপোনাৰ দেখোন একো সমস্যা নাই এতিয়া আপোনাৰ সমস্যাখিনি ভাল হৈ গ'ল আপোনাৰ যি মানে স্ত্ৰীৰ মহিলাসকলৰ যি অলপ ভিতৰুৱা সমস্যা থাকে তাৰ কাৰণে তেওঁৰ হৈছিলে কৈছে যে সেইখিনি আপোনাৰ
ভাল হৈ গ'ল, আপুনি অপাৰেশ্যন কৰিব লগাও নাই, মানে ভাল হৈ গ'ল। আৰু সেই কথাটো ক'বলৈ তেওঁ মোক ফোন মাৰি আছে, মই ফোনটো ৰিচিভ কৰিব পৰা নাই। মইতো নাজানো তেওঁ যে ভাল খবৰ এটা দিবলৈ ফোন কৰিছে, কিন্তু মই ফোনটো ৰিচিভ কৰিব পৰা নাই কাৰণ বহুত বেছি ফোন আহি থাকে। গতিকে আপোনালোকেও বেয়া নাপাব ফোনটো ৰিচিভ নকৰিলে। মই ফোন ধৰিমেই, যেনেকৈ হ'লেও কোনোবা নহয় কোনোবা এটা সময়ত মই ফোনটো আপোনালোকক ধৰিমেই। সেইবিলাক খবৰ যে তেওঁলোকে নিজে পঢ়িহে ফল পাইছে, তেওঁলোকে নিজে হনুমান চালিচা পঢ়িছে, তেওঁলোকে নিজৰ মনত ভক্তি ৰাখিছে, ভগৱানৰ প্ৰতি ভক্তি ৰাখিছে। আগতে তেওঁলোকে হয়তো পঢ়া নাছিল, কিন্তু এতিয়া পঢ়িছে, মোৰ কথাখিনি তেওঁ বিশ্বাস কৰিছে। গতিকে তেওঁলোকে ফল পাইছে। ইয়াত ডক্টৰৰ টেবলেটৰো কাম হৈছে, তেওঁলোকে ডক্টৰৰ ওচৰত গৈ যে টেবলেট খাইছে, টেবলেটৰো কাম হৈছে। কেৱল ভগৱানে তেওঁলোকক সহায় কৰা নাই, কিন্তু এই যে পজিটিভিটিটো মনৰ, যে মোৰ বেমাৰটো ভাল হৈ যাব, মই অপাৰেশ্যনেই ভগৱান, মোৰ যাতে অপাৰেশ্যনটো কৰিবলগীয়া নহয়, মোক আপুনি শক্তি দিয়ক। এই যে এতিয়া মনৰ পজিটিভিটি শক্তিখিনিতে মনটো ভাল কৰি আহিছে। মন ভাল মানেই দেহা ভাল। গতিকে তেওঁ দেহাৰ যিটো অসুবিধা আছিলে সেইটো তেওঁ এতিয়া চাওক কিমান ডাঙৰ এটা সকাহ পালে। তেওঁ মোক কৈছে যে এই নৱেম্বৰ মাহত মই অপাৰেশ্যনৰ ডেটো দি দিছিলে। গতিকে সেইবিলাক কথা ভাল লাগে, আৰু সেইখিনি কথাই মই আপোনালোকক কৈ আছোঁ যে আপোনালোকৰ মনবিলাক যেতিয়া ভাল ৰাখিব যে মই কামটো কৰিব পাৰিম, মোৰ কামটো ছল্ভ হ'ব। হয়, কিছুমান বহুত দুখ লগা ঘটনা থাকে। মই এতিয়া আপোনালোকৰ যেতিয়া ওচৰলৈ গৈছোঁ, বহুত বেছি ঘটনা মই গম পাইছোঁ, বহুত দুখ লগা ঘটনা মই শুনিছোঁ। তথাপিও মানে আপোনালোকক সাহ দিওঁ, তেনেকেই যে আপোনালোকৰ ভাল হৈ যাব, তেনেকেই বহুতৰ সমস্যা ভাল হৈছে। এই যে মই সেইদিনা গুৱাহাটী গৈছিলোঁ, গুৱাহাটী যাওঁতে যিকেইজন লোকৰ লগ পাইছিলোঁ, তেওঁলোকৰ বহুত কেইজনে আকৌ মোৰ ৰিটাৰ্ণ ফোন কৰি কৈছে তেওঁলোকৰ কিবা মাটি বাৰীৰ কিবা সমস্যা আছিলে বেচা কিনাত, সেইবিলাক ভাল পাইছে বুলি কৈছে। টোপনি নোযোৱাৰ সমস্যাবিলাক ভাল পাইছে বুলি কৈছে, বা ৰাতি কিবা ঘৰত হোৱাৰ শব্দবিলাক নাইকিয়া হৈছে বুলি কৈছে। সেইবিলাক তেওঁলোকে মোক কোৱাৰ কথা, মই মোৰ সাজি কোৱা কথা নহয়। কিন্তু তেওঁলোকে মোক কয় যে আপুনি অহাৰ পিছত সেইদিনা এনেকুৱা হ'ল, আপুনি বজৰং বাণখন পঢ়ি দিয়াৰ পিছত এনেকুৱা হ'ল, কিমান ভাল লাগে। এইবিলাক হৈছে হনুমানৰ শক্তি। হনুমান আমাৰ মাজত জীয়াই আছে, তেওঁ আমাক সহায় কৰিবই, আপোনালোকে চিন্তা নকৰিব। তেওঁ আপোনাৰ লগত সদায় আছে, সদায় থাকিব। কিন্তু কেতিয়াবা অকণমান দেৰি হৈ যায় আপোনাৰ প্ৰাৰ্থনা শুনাত। টকা পইচাৰ কথাবিলাকত অকণমান সমস্যা হয়, কাৰণ কাৰোবাক আপুনি টকা দিছে, তেওঁ ইচ্ছা নকৰালৈকে টকাখিনি আপুনি ঘূৰাই নাপায়। কিন্তু আপুনি তেওঁ ভগৱানক প্ৰাৰ্থনা কৰক, তেওঁ যাতে মনত সুমতি আহে, তেওঁ যাতে আপোনাক পইচাখিনি দিয়ে। বজৰং বাণখন কৰিলে এনেবোৰ ব্লকেজ যদি কিবা আছে খোল খাই যায়। সেইকাৰণে আপোনালোকক মই পৰাপক্ষত নিজে পঢ়ি নিজে সমস্যাৰ সমাধান কৰিবলৈ কৈ আছোঁ। আৰু মই কৈছোঁৱেই, মই তেনেকৈ আৰু কলৈকো নাযাওঁ। হয়, মই গ'লে মানে এনেকুৱা হয় যে অকণমান মোৰ ক্ষতিও হয়, বা আপোনালোকৰ সমস্যাখিনি সমাধান হ'লে মনটোও ভাল লাগে। কিন্তু ময়ো মোৰ নিজৰ স্বাস্থ্যটোৰ কথা চিন্তা কৰিব লাগিব, মোৰ কথাও ভাবিব লাগিব, ঘৰখনৰ কথা ভাবিব লাগিব, ব্যৱসায়ৰ কথা ভাবিব লাগিব। সেইকাৰণে অলপ দিনলৈ মই কলৈকো নাযাওঁ। আপোনালোকে নিজে কৰি থাককচোন, নিজে ফল পাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই, কি ক'লোঁ নাজানো। এই বাইদেউগৰাকী যে ক'বলৈ দিছিলে তেওঁৰ ঘটনাটো আপোনালোকক জনালোঁ। তেনেকৈ বহুত কেইজনে বহুত মেছেজ আহি আছে, বহুত কিবা কিবি ভাল হৈছে, আচৰিত কিছুমান ভাল হৈছে। বিশেষকৈ যে কোনোবা যে মৰিম বুলি ভাবিছে, তেওঁলোকে মৰা নাই, মোক যে কৈছে মই আকৌ জীয়াই আছোঁ, আপোনাৰ কথা শুনি মোৰ এই কামটো হৈ গ'ল, নোহোৱা কামটো। সেইখিনিয়ে কিন্তু মোৰ আশীৰ্বাদ। আচলতে ময়ো আপোনালোকৰ পৰা আশীৰ্বাদহে বিচাৰোঁ, মই আশীৰ্বাদ দিব নোৱাৰোঁ, মই আশীৰ্বাদ বিচাৰোঁহে। গতিকে কিবা এটা কৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকৰ ভাল হওক। আপোনালোকৰ যিমানেই ভাল হ'ব, সিমানেই মোকো ভগৱানে উপকাৰ কৰিব বুলি মোৰ বিশ্বাস, আৰু ভগৱান আছে, সেইকাৰণে আপোনালোকৰ ভাল হৈ আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, কি ক'লোঁ নাজানো। আৰু আপোনালোক সকলো ভালে থাকিব। ধন্যবাদ।